এটা ব্ৰেকিং নিউজ মহানগৰীৰ উদালবাক্ৰাৰ বিষ্ণুপথত ভূমিস্খলন প্ৰকাণ্ড শিল খহি পৰিল এটা অট্টালিকাৰ ওপৰত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ৰতন দাসৰ গৃহ নং 13-8 সংঘটিত হৈছে এই ঘটনাস্থলীত উপস্থিত চক্ৰ বিষয়া আৰু বিভাগীয় লোক আমি পুনৰবাৰ উল্লেখ কৰিছোঁ মহানগৰীৰ উদালবাক্ৰাৰ বিষ্ণুপথত ভূমিস্খলন সংঘটিত হৈছে প্ৰকাণ্ড শিল খহি পৰিল এটা অট্টালিকাৰ ওপৰত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ৰতন দাসৰ গৃহ নং 13-8 সংঘটিত হৈছে এই অঘটন ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে চক্ৰ বিষয়া আৰু বিভাগীয় কৰ্তৃপক্ষৰ লোক আমাৰ এই ওপৰৰ পৰা আপোনাৰ সেই লেণ্ডশ্লাইড এখন হৈছিলে য'ত ডাঙৰ এটা পাথৰ এটা আহি কিনি ইয়াত আপোনাৰ পৰিছে তেওঁলোকৰ ঘৰ আৰু সেইকাৰণে গোটেইখিনি এছেছমেণ্ট কৰা হ'ল আৰু কালি গোটেই আমাৰ বিভাগীয় মানুহসকল আহিব SDRFৰ পৰা ইতিমধ্যে তেওঁলোকে আছেই গোটেইখিনি আমাৰ আৰু আমাৰ চাৰ্কল অফিচৰ পৰা আহিছে গোটেইকেইজন আৰু আমি কালি পুৱাতে যিমান আমাৰ বিভাগ আছে আমি এইটো চাম যে তেওঁলোকে মানে ডেমেজটো যাতে আমি লগে লগে যাতে কিবা আছে যাতে এছেছমেণ্ট কৰি কিনি প্ৰপাৰ এটা আমি হেৰি মানে সেফটিটো এনশিওৰ কৰিব লাগে কিমানখিনি ডেমেজ হৈছে কি ডেমেজ আমাৰ এটা ৰুম এখনো দেখা পাইছোঁ য'ত আপোনাৰ ৱালটো য'ত আপোনাৰ হেৰি পাথৰটো আহি হিট কৰিছে আৰু তেওঁলোকৰ আৰু কেইটামান বাথৰুমবোৰতো অলপ ডেমেজ হৈছে তো সেইখিনি অলপ দেখিছোঁ তেওঁলোকৰ অলপমান হেৰি